নমস্কাৰ এনিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ বাজি উঠিছে সাইৰেন পুনৰ যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰিছে বিশ্ব এবাৰ ৰাছিয়াই ভয়ংকৰ আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ওপৰত কেইবাটাও মিছাইলেৰে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে 550টা মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইউক্ৰেইনৰ ওপৰত ইউক্ৰেইনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত সবিশেষ খবৰ গ্ৰাফিক্স প্লেটৰ মাধ্যমত লৈ অহাৰ চেষ্টা কৰিছো এতিয়া সমগ্ৰ বিশ্বত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো মই গ্ৰাফিক্স প্লেট এই মুহূৰ্তত লগাবলৈ অনুৰোধ জনালো পুনৰ বাজি উঠিছে যুদ্ধৰ সাইৰেন মুহূৰ্তত সেই খবৰ জনাইছো ইউক্ৰেইনৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ আক্ৰমণৰ পিছত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 53 ইউএভি মিছাইলেৰে আক্ৰমণ কৰিছে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত 53 ইউএভি মিছাইলেৰে আক্ৰমণ কৰোৱা হৈছে ইউক্ৰেইনত ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণ কৰিছে ৰাছিয়াই আৰু ইউক্ৰেইনৰ আক্ৰমণৰ পিছতে এতিয়া খাৰ্কিভত ভয়ংকৰভাৱে ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তছনছ হৈ পৰিছে খাৰ্কিভ চহৰ 5 জনকৈ লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 17 জন লোক আহত হোৱাৰ খবৰ লাভ কৰিছো এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো ভয়ংকৰ আক্ৰমণ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই ভয়ংকৰ আক্ৰমণ কৰিছে এই মুহূৰ্তত সেই দৃশ্যাংশ ফুল স্ক্ৰীনৰ মাধ্যমেৰে আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো এয়া দেখিছে নিশ্চয় এয়া ইউক্ৰেইনৰ দৃশ্য ইউক্ৰেইনৰ জনবসতি থকা এটা অঞ্চলত এনেদৰে ৰাছিয়া ইটোৰ পাছত সিটোকৈ মিছাইলেৰে ভয়ংকৰ আক্ৰমণ চলাইছে পুনৰ যেন যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰিছে এতিয়া সমগ্ৰ বিশ্ব এয়া দেখিছে কিদৰে নিশাই ইটোৰ পাছত সিটোকৈ মিছাইলেৰে আক্ৰমণ কৰা হৈছে সমগ্ৰ যে ইউক্ৰেইনৰ চহৰ খাৰ্কিভ চহৰ এনেদৰে এতিয়া ধোঁৱাময় হৈ গৈছে ধ্বংসস্তূপত পৰিণত হৈছে আৰু বিস্ফোৰণৰ পাছতেই যিসমূহ জৰুৰীকালীন সেৱাৰ লগত জড়িত লোক আছে সেইসকলে জুই নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ভয়ংকৰ বিস্ফোৰণত এতিয়া 5 জনকৈ লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে আৰু জনোৱা হৈছে যে বৰ্তমানলৈকে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰা আটাইতকৈ ডাঙৰ এই আক্ৰমণ প্ৰায় 550টা মিছাইলেৰে আক্ৰমণ চলোৱা হৈছিল ইউক্ৰেইনৰ ওপৰত সম্পূৰ্ণৰূপে ইউক্ৰেইন এতিয়া তছনছ হৈ পৰিছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কিছু মুহূৰ্তৰ পূৰ্বে জনাইছিল যে দুয়োখন ৰাষ্ট্ৰই শান্তিৰ ক্ষেত্ৰত আগবাঢ়িব লাগে শান্তিৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াব লাগে শান্তি চুক্তি কৰিব লাগে ডোনাল্ড ট্ৰাম্পৰ সেই মন্তব্যৰ পাছতে ৰাছিয়াই আক্ৰমণ কৰিছে আমেৰিকাক ৰঙা চকু দেখুৱাইছে ৰাছিয়াই কৈছে যে আমেৰিকাই এই ক্ষেত্ৰত মধ্যস্থতা কৰাৰ প্ৰয়োজনীয়তা নাই আমেৰিকাৰ কথা আমি নামানো আৰু তাৰ পাছতে ইউক্ৰেইনক শিকা দিবলৈ এনেদৰে 550টাকৈ মিছাইলেৰে ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে আৰু যিসকল সাধাৰণ জনবসতি অঞ্চল আছে সেই জনবসতিপূৰ্ণ অঞ্চলত আক্ৰমণ চলাইছে ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইন তছনছ হৈ পৰিছে চাৰিওফালে সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে সাধাৰণ লোকক বাহিৰলৈ ওলাবলৈ বাধা নিক্ষেপ কৰিছে আৰু বাংকাৰত আশ্ৰয় ল'বলৈ জনোৱা হৈছে বিশ্বত এতিয়া পুনৰ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ যুদ্ধৰ বিভীষিকা এইবাৰ ৰাছিয়াই আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ওপৰত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছিল ৰাছিয়া ইউক্ৰেইন ইজৰাইল আৰু ইৰাণৰ যুদ্ধক লৈ আৰু তাৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে যে পুনৰ ভয়ংকৰ যুদ্ধ আৰম্ভ হৈছে ৰাছিয়াৰ তৰফৰ পৰা ভয়ংকৰ আক্ৰমণ কৰা হৈছে ইউক্ৰেইনৰ ওপৰত ইউক্ৰেইনৰ খাৰ্কিভ চহৰ সম্পূৰ্ণৰূপে এতিয়া তছনছ হৈ পৰিছে চাৰিওফালে সাইৰেনৰ শব্দ ধ্বংসস্তূপত পৰিণত হৈছে ইউক্ৰেইনৰ খাৰ্কিভ চহৰ আৰু 53 ইউএভি মিছাইল সেই অত্যাধুনিক মিছাইলেৰে আক্ৰমণ কৰা হৈছে কেইবাটাও ড্ৰোন ব্যৱহাৰ কৰা হৈছে অত্যাধুনিক ড্ৰোনৰ সহায়ত আক্ৰমণ চলোৱা হৈছিল আৰু নিশাৰ ভাগত এনেদৰে নিশাৰ ভাগত পোহৰ হৈ পৰিছিল সমগ্ৰ ইউক্ৰেইনৰ
খাৰ্কিভ চহৰ আৰু তাৰ পাছতে বৰ্তমান স্পষ্ট হৈ উঠিছে প্ৰায় 5জনকৈ লোকৰ মৃত্যু হৈছে ভয়ংকৰ বিস্ফোৰণত আৰু সাধাৰণ লোকে যি বাস কৰা অঞ্চল আছে সুউচ্চ অট্টালিকা আছে সেই স্থানক লক্ষ্য কৰি লৈছিল ৰাছিয়ান সেনাই আৰু ৰাছিয়ান সেনাৰ সেই আক্ৰমণত তছনছ হোৱাৰ পাছতে এতিয়া ইউক্ৰেইন পুনৰ সাজু হৈ উঠিছে ৰাছিয়াক প্ৰত্যাক্ৰমণ কৰিবৰ বাবে ইউক্ৰেইনে এবাৰ ৰাছিয়াক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ উঠিছে ইউক্ৰেইনৰ সেনা প্ৰধানক জনোৱা হৈছে যে যিকোনো মুহূৰ্তত ৰাছিয়াক আক্ৰমণ কৰিব লাগিব এই ইউক্ৰেইনৰ প্ৰতিজন সেনাক এতিয়া সাজু হৈ থাকিবলৈ জনোৱা হৈছে ইউক্ৰেইনৰ চৰকাৰৰ তৰফৰ পৰা প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো পুনৰ এতিয়া ভয়ংকৰ যুদ্ধ দেখিবলৈ পোৱা গৈছে বিশ্বত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ কিছু হাম কাটিছিল আমেৰিকাই কৈছিল যে মধ্যস্থতাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত যে শান্তি চুক্তি সেই শান্তিৰ ক্ষেত্ৰত দুয়োখন দেশে সহমৰ্মিতা প্ৰকাশ কৰিছে কিন্তু ট্ৰাম্পৰ সেই মন্তব্যৰ 24 ঘণ্টাৰ পিছতে দেখিবলৈ পোৱা গৈছে যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এই যুদ্ধত ৰাছিয়াই ভয়ংকৰভাৱে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰিছে 500টাকৈ মিছাইলেৰে আক্ৰমণ চলোৱা হৈছে কেইবাটাও ড্ৰোনৰ ব্যৱহাৰ কৰা হৈছে এই আক্ৰমণত আৰু খাৰ্কিভ যি চহৰ আছে ইউক্ৰেইনৰ সেই চহৰ সম্পূৰ্ণৰূপে তছনছ হৈ পৰিছে ধ্বংসস্তূপত পৰিণত হৈছে সেই চহৰ আৰু 5জনকৈ সাধাৰণ লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 17জনকৈ লোক এই ভয়ংকৰ আক্ৰমণত আহত হৈ পৰিছে 53 UAV যে অত্যাধুনিক মিছাইল আছে ৰাছিয়াৰ সেই অত্যাধুনিক মিছাইলৰ ৰেঞ্জ হয়তো 200-300 কিলোমিটাৰতকৈও অধিক আৰু সেই মিছাইল আচলতে বিশ্বৰ ভিতৰতে অত্যাধুনিক সকলোতকৈ আগশাৰীৰ এক মিছাইল আৰু সেই মিছাইলেৰে আক্ৰমণ চলাইছে এতিয়া ইউক্ৰেইনৰ ওপৰত ইউক্ৰেইন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে তাৰ পাছত কিন্তু শান্তিৰ ক্ষেত্ৰত ইউক্ৰেইনে সহমৰ্মিতা দেখুওৱা নাই ইউক্ৰেইনে পুনৰ ৰাছিয়াৰ ওপৰত আক্ৰমণ কৰিবলৈ সাজু হৈছে ইউক্ৰেইনৰ সেনা সাজু হৈছে ইউক্ৰেইনৰ সেনা প্ৰধানে নিৰ্দেশ প্ৰদান কৰিছে যে যিকোনো মুহূৰ্ততে ৰাছিয়াক আক্ৰমণ কৰা হ'ব সেয়ে মিছাইল সাজু কৰিব লাগিব যুঁজাৰু বিমান অত্যাধুনিক যি অস্ত্ৰ শস্ত্ৰ আছে সেই সকলোসমূহ সাজু কৰি ৰাখিবলৈ ইউক্ৰেইনৰ সেনা প্ৰধানে জাননী দিছে আৰু তাৰ পাছতে সাজু হৈ উঠিছে ইউক্ৰেইনৰ সেনা আৰু ইউক্ৰেইনৰ সেনাই আজিৰ নিশাৰ ভাগতে হয়তো ৰাছিয়াৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিব পাৰে বেলিষ্টিক মিছাইল সাজু কৰা হৈছে কেইবাখনো যুঁজাৰু বিমান সাজু কৰি তোলা হৈছে আৰু ইউক্ৰেইনক যেহেতু আমেৰিকা যুক্তৰাষ্ট্ৰই কেইবাখনো যে ফাইটাৰ জেট আছে যে যুঁজাৰু বিমান আছে সেয়া যোগান ধৰিছিল আমেৰিকাৰ তৰফৰ পৰা সেইসমূহ অস্ত্ৰ শস্ত্ৰ যোগান ধৰা হৈছিল আৰু সেই অস্ত্ৰ শস্ত্ৰৰ সহায়ত ৰাছিয়া আক্ৰমণ কৰিব পাৰে ইউক্ৰেইনে আৰু ইউক্ৰেইনে পূৰ্বতেও দেখিবলৈ পাইছিলোঁ যে F-16 বিমানৰ সহায়ত ৰাছিয়াক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল কিন্তু ৰাছিয়াই সেই F-16 বিমান এখন সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল এজন যে বিমানত থকা সৈনিক সেই সৈনিককো নিহত কৰিছিল মৃত্যু কৰিছিল আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাছিয়া ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ বোমা বৰ্ষণ কৰিছে মিছাইলেৰে আক্ৰমণ কৰিছে 550টাকৈ মিছাইলেৰে আক্ৰমণ কৰা হৈছে ইউক্ৰেইনৰ ওপৰত আৰু তাৰ পাছতে ইউক্ৰেইন তছনছ হৈ পৰিছে ইউক্ৰেইনৰ যে সাৰ্ভিছ চহৰ সেই চহৰ সম্পূৰ্ণৰূপে তছনছ হৈ পৰাৰ খবৰ লাভ কৰা হৈছে আৰু 53 UAV মিছাইলেৰে আক্ৰমণ কৰিছে ৰাছিয়াই কেৱল ড্ৰোন ব্যৱহাৰ কৰা হৈছে এই ভয়ংকৰ আক্ৰমণত আৰু খাৰ্কিভ চহৰ সম্পূৰ্ণৰূপে এটা ধ্বংসস্তূপত পৰিণত হৈছে চাৰিওফালে কেৱল কোলা ধুৱাই আৱৰি ধৰিছে বিকট শব্দ শুনা গৈছে চাৰিওফালে চাইৰেনৰ শব্দ সাধাৰণ নাগৰিকক বাংকাৰত আশ্ৰয় ল'বলৈ জনাইছে বাৰে বাৰে এতিয়া মাইক যোগে জাননী জাৰি কৰা হৈছে জনোৱা হৈছে যে সাধাৰণ লোক জৰুৰী নহ'লে বাহিৰলৈ নোলাব বাংকাৰত আশ্ৰয় লওক এনে ধৰণৰ এতিয়া পৰিস্থিতিয়ে বিৰাজ কৰিছে ইউক্ৰেইনত আৰু ইউক্ৰেইনত বৰ্তমান সময়তো কিন্তু এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ সমান্তৰালভাৱে ইউক্ৰেইনৰ সেনা সাজু হৈছে ৰাছিয়া আক্ৰমণৰ বাবে
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মন্তব্য কৰিছিল দুয়োখন দেশে শান্তিৰ ক্ষেত্ৰত আগবাঢ়িব লাগে আৰু তাৰ পাছতেই কিন্তু আমেৰিকাৰ সেই মতৰ বিপৰীতে এতিয়া ৰাছিয়াই ভয়ংকৰ আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ওপৰত